নমস্কাৰ হঠাতে লাইভত আহিব লগা হ'ল এটা বিষয় ওপৰত কথা ক'ব কাৰণে নিৰ্মল পাইং বুলি এটা ল'ৰা আছে ই মহা ধুৰন্ধৰ মানে বদমাছ ইয়াক মানে মই প্ৰথমতে যেতিয়া দেখিছিলোঁ আমাৰ ৰাইজৰ দলত তেতিয়া মই দেখিছিলোঁ এইটো কেনেকুৱা ল'ৰা এই ল'ৰাটো মানে না এটিটিউড আছে না কিবা বিহেভিয়াৰ জানে না সি কথা কোৱাৰ কিবা ঢং জানে না কিবা ষ্টাডি আছে তাৰ না কিবা তাৰ মানে পলিটিক্যালি কিবা এটা তাৰ মানে জ্ঞান আছে মানে মই তেতিয়া ভাবিছিলোঁ এই ল'ৰাটো কোনে আনিলে ইয়ালে তাৰপৰা গম পালোঁ বোলে সি বোলে TMPKৰ পৰা মানে গটা খাই বাহিৰ হোৱা এটা ল'ৰা আৰু সেই ল'ৰাটোক TMPK ল'ৰা এতিয়া যদি ক'ৰবাত ভালকৈ পায় এতিয়াও তাক পিটিব TMPK ল'ৰাই আৰু সি তাৰপিছত বিজেপিত জইন কৰিলে বিজেপিৰ পৰা আকৌ ৰাইজৰ দললৈ আহিলে ৰাইজৰ দলত আহি পিনি তাৰ কাৰুকাৰ্যবোৰ মই বহু দিনৰ পৰা লক্ষ্য কৰি আছিলোঁ ই মানে একো কাম নকৰে মহা ধুৰন্ধৰ ই মানে কাৰোবাক ব্লেকমেইল কৰি পেলাই মানে পইচা হেৰি কৰা এই আজি আপুনি এটা চাব পাৰে দেই তাৰ যদি নিৰ্মল পাইং বুলি এটা ফেচবুক পেজ আছে তাৰ সেই পেজত আপুনি যদি চাই দেখিব সি মাৰ্চৰ পৰা তাৰ ফেচবুকত কোনো পোষ্ট নাই মাৰ্চৰ পৰা কেলে পোষ্ট নাই মই কৈ দিম কথাটো মাৰ্চৰ পৰা মাজে মাজে তেনেকৈ তাৰ মানে সি নিৰুদ্দেশ হৈ যায় তাৰ ফেচবুকত পোষ্ট নাহে ডেট মিনছ সি মানুহটো নাইকিয়া হৈ যায় আৰু সি হঠাৎ পৰহি মানে এটা আমাৰ গুণেশ্বৰ ককায়েকৰ যিটো চেনেল আছে দ্য ট্ৰুথত আহি পেলাই মানে বাইট দিছে অখিলদাৰ এগেইনষ্টত কিছুমান কথা কৈছে আৰু অখিলদাৰ বিষয়ে সি যিখিনি কৈছে গুকত মিছা কথা এটা শব্দৰ তাত কোনো প্ৰাসংগিকতা নাই আৰু আমি জানো অখিলদা কেনেকুৱা মানুহ গতিকে সি কি হয় সেই মাৰ্চৰ পৰা যে সি মানুহটো গায়ব হৈ গ'ল নিৰ্মল পাইং সেই মাৰ্চৰ পৰা আমাৰ এই লখিমপুৰৰ এখন মেডিকেল আছে সেই মেডিকেলৰ মালিকৰ লগত কিবা মানে ব্লেকমেইলিঙৰ কেছত ফচি গ'ল আৰু সি পলাই ফুৰিছে ইফালে গৈছে সিফালে গৈছে গোগামুখলৈ মনে মনে আহে আমি লগ পাওঁ মই বৰ মাতবোল কৰিব মন মানে বৰ বেয়া পাওঁ এনেকুৱা এটিটিউড থকা ল'ৰা একো মানে হেৰি ল'ৰাক মই কথা বতৰা পাতিব বেয়া পাওঁ মই আলেঙে চাহে থাকোঁ তাৰ কথা বতৰাবিলাক আৰু 2 নম্বৰতে সেই ব্লেকমেইলিঙৰ কেছত বহুবাৰ সি ফচিছে আৰু এবাৰ তাক লখিমপুৰত পুলিচে ধৰি খুব টিকা চেলাই বেট দিছে বেট দি আপোনাৰ পিছদিনাখন মানে অখিলদাৰ তত্বাৱধানত তাক উলিয়াই লৈ অহা হ'ল একদম মানে এনেকৈ পিটিছে সি কান্দি ফোন কৰিছে মোৰ লগৰ হৰিলে কান্দি ফোন কৰিছে বেইল ল'বৰ কাৰণে তাৰ হাতত পইচা নাথাকে সি ইটোক খুজিব আৰু ইলিগেল কৰি থাকিব এই তাত কৰিব সি তাত কৰিব মানে এনেকুৱা ধুৰন্ধৰ ল'ৰা আৰু সি আহি আজি মানে বিৰাট মানে সি হেৰি আৰু এই মানে বিজেপি ৱাশ্বিং মেচিনত মানে সি একদম চাফা হৈ গ'ল ই মানে অখিলদাক সি মানে ভুল ধৰিব পৰা হ'ল অখিলদাক ভুল ধৰিব পৰা হ'ল বোপাই তই চিধা নহবি মানে গম পালোঁ আৰু মই এটা কথা কৈ দিলোঁ বিজেপিত জইন কৰে একো নাই কিন্তু এই যে মানে আগত য'ত কাম কৰিলি সেইটোক লৈ কি কৰিলি আমি দেখিলোঁ নহয় তই ঘূণাসুঁতিত না এটা কমিটি গঠন কৰিব পাৰিলি লখিমপুৰত না কেইটামান ল'ৰা গোট খুৱাব পাৰিলি খালি পইচা খোৱাৰ ধান্দা ক'ৰবালৈ গ'লে আমি কিমান টাইম ৰৈ থাকিব লাগে তোৰ কাৰণে লখিমপুৰত বগীবেদৰ ওচৰত তই কেতিয়া ওলাই আহ কেতিয়াবা ওলাই নাহ আৰু তোক মানে কেইদিন পালোঁ আমি বিগত আমি 1.5 বছৰ দিন কাম কৰি আছোঁ নাওবৈচা সমষ্টিত তই কেইদিন সংগ দিলি কচোন তই কেইদিন মানে আমাক মানে সমৰ্থন কৰিলি অকল মিটিঙত গৈ পিনি তই এটা মানে জনজাতীয় ল'ৰা বুলি তোক ভাল এটা মৰ্যাদা দিছিলে তই ভাল কাম কৰিবি ভাল হবি বুলি আৰু অখিলে এনেকুৱা নহয় যে মানুহক মানে এই চল পালেই কাৰোবাক মানে গুৰ মাৰিব কাৰোবাক তই বেয়া হলি বুলি যে তোক আঁকোৱালি নল'ব তেনেকুৱা নহয় তোক সুবিধা দিছিলে ভাল হ'বৰ কাৰণে অখিলে নজনা নহয় তই কেনেকুৱা ধৰণৰ কিন্তু সুবিধা দিছিলে ভাল হবি বুলি কিন্তু তই ভাল হ'ব নোৱাৰিলি এতিয়া ভাবিছ নেকি তই বিজেপিত কেইদিন থাকিবি তই মানে নিৰ্মল পাইং তই বিজেপিত কেইদিন থাকিবি তই কিমানক তোক গুৰিয়াই উলিয়াই দিব তোৰ যি কেৰেক্টাৰ তোৰ যি চৰিত্ৰ তই পইচা যেনেকৈ বিচাৰিবি মানুহৰ পৰা তই অখিলদাক বদনাম কৰিবৰ কাৰণে তই আজি বিজেপিত জইন কৰিছ কিন্তু কেইদিন বিজেপিত থাক চাওঁচোন আৰু ৰাইজৰ দললৈ যে তোৰ এণ্ট্ৰি হৈ গৈছে তই গম পাই গৈছ নহয় ৰাইজৰ দলত তই নেক্সট টাইম আহিব নোৱাৰিবি জাতীয় যুৱ বাহিনীয়ে কি মানে স্পষ্টীকৰণ দিছে নাজানো কিন্তু মই মোৰ ঘৰৰ ল'ৰা ওচৰৰ ল'ৰা বুলি মই তোক লগ পাই থাকোঁ বুলি মই তোৰ লগত মানে এই আমাৰ নিজৰে ভাই বুলি তোক মই চিনি পাওঁ কাৰণে মই কথাখিনি ক'লোঁ
মই তোক মানে জানো তই কেনেকুৱা ল'ৰা তই মহা ধুৰন্ধৰ এইটো চবেই জানে তই আজি যোৱা মাৰ্চ মাহৰ পৰা তোৰ বেলেগ ক'ব নালাগে তোৰ যে মাৰ্চ মাহৰ পৰা তোৰ আজি জুলাই মাহলৈকে যে তোৰ ফেচবুকত এটা পোষ্ট নাই যিটো ইমান তই পোষ্ট শ্বেয়াৰ কৰ কিবা কৰ তোৰ যে এটা পোষ্ট নাই ডেট মিনছ কি তই ক'ত পলাই আছিলি তই কি কামত পলাই আছিলি তই কচোন এইটো নিউজত আহি পেলাই তই কেলে পলাই আছিলি তই কাক ব্লেকমেইল কৰি পেলাই পলাই আছিলি ক'ত লুকাই আছিলি তই বেল নোপোৱালৈকে কেনেকৈ ওলাই আহিব পৰা নাছিলি কোন ডক্টৰক তই ব্লেকমেইল কৰিছিলি তাৰ আগত তই কেনেকৈ পুলিচৰ মানে টিকা চেলোৱা বেট পাইছিলি কেনেকৈ ৰাতি তোক পিটিছিলে মনত আছে নাই তোক কোনে উলিয়াই আনিছিলে ভাল হ'বলৈ চেষ্টা কৰিবি আকৌ এনেকৈ বদনাম নকৰে নহয় মানুহক কাৰোবাক হেয় প্ৰতিপন্ন কৰিবলৈ তেনেকুৱা যি টি কথা কৈ দিয়ে নেকি তোলে ভয় কৰিম নেকি আমি কোনোবাই এটা চৰৰ কাম নহয় তই চালা হাৰামি তোক চিনি পালে বাকী আছে নেকি তোক চিনি পাবলৈ বাকী আছে নেকি নিৰ্মল পায়েং চিধা হৈ যা তই বিজেপিত জইন কৰি বুলি তই মানে ৱাশ্বিং মেচিনত চাফা হৈ গ'লি এনেকুৱা নহয় তোক যোনে জানে চবেই জানে তই কি মানুহ তই কেনেকুৱা মানুহ তই কিমান দলৰ কাৰণে কাম কৰিলি নে তই অকল পইচাৰ লালসাত থাকিলি তই এই MP ইলেকশ্যনৰ সময়ত তই কেনেকুৱা কি কাৰ্য কৰিছিলি মনত আছে নহয় আমাৰ চবেই জানে তোৰ বিষয়ে যোনে জানে গতিকে তই আৰু মানে তই ইমান মানে আচৰিত কথা মানে তই যা না তই বিজেপি জইন কৰ তই বেলেগত ক'ৰবাত জইন কৰি থাক তই বদনাম কৰিয়ে যে যাব লাগে অখিলদাৰ বদনাম কৰিব লাগে এইটোতো কথা নহয় ন সেই প্ৰাঞ্জল গৈছে প্ৰাঞ্জলেতো কোনো বদনাম কৰা নাই ধুনীয়াকৈ যা তই জানো সেইদিনা অখিলদাই কিমান কষ্ট কৰিছে গোটেই প্ৰতিটো মানুহক আদিবাসী মানুহক তেওঁ মানে দুখৰ সমভাগী হৈছে অখিলদাই এই কোনোবা বোলে গৰীয়া মানুহ মিয়া মানুহ টাই আহোম মানুহ তাত যিমান মানুহ আছে চবৰ দুখৰ সমভাগী হৈছে চবকে আঁকোৱালি লৈছে আঁকোৱালি লোৱা মানে কি মানুহে যেতিয়া কাৰোবাক আঁকোৱালি লয় সেইটো আমি সেই বেলেগ দৃষ্টিৰে চালে নহ'ব আমি আঁকোৱালি কিয় লওঁ আমি কাৰোবাক যেতিয়া সহানুভূতি জাগে কাৰোবাৰ যেতিয়া বিপদত পৰে তেতিয়া আমি কি কৰোঁ ভাল মানুহে সদায় তাক সান্তনা দিবলৈ সদায় আঁকোৱালি লয় আমি এনেকুৱা নহয় যে আমি বহুত দূৰত এই ইমানটো লেতেৰা কাপোৰ আমি অখিলা তেনেকুৱা মানুহ নহয় যে মানে ই লেতেৰা কাপোৰ পিন্ধিছে সিদিনা দেখিছিলে নহয় যে মানে হেৰিত ধুবুৰীত এজন একদম তিতি মানে অৱস্থা নাই মানুহটো কৃষক মানুহ গোটেই চোলাটো ক'লা গেঞ্জিটো ক'লা হৈ আছে অখিলদাই হাবতি লৈছে কিয় হাবতি লৈছে দুখৰ সমভাগী হৈছে আৰু অনুপ্ৰেৰণা যোগাইছে যে মই আছো সাহস দিছে এগৰাকী মানুহ তাত কি হ'ল এগৰাকী মানুহৰ মূৰ্ছা গ'ল মাইকী মানুহ এগৰাকী মূৰ্ছা গ'ল এই কাৰুকাৰ্য দেখি পিনি চকুৰ আগত কষ্টকৈ মানে এটা পইচা সাঁচি নিজৰ ঘৰখন বনোৱা দেখাৰ পিছত যেতিয়া ভাঙি দিছে সেই মানুহজনী মূৰ্ছা যাওঁতে অখিলদাই সেই মানুহজনীক চিকিৎসা কৰিবলৈ চেষ্টা কৰিছে প্ৰাথমিক চিকিৎসা পানী আনিবলৈ দিছে গতিকে সেইটোক কি কৰিছে কোনোবাই গৈ মহিলা আয়োগত কেছ দিছে সেইবোৰক মানুহে বেলেগ ধৰণে কথা কৈছে তেনেকুৱা নহয় মানুহ হ'লে মানুহৰ দৰে জীয়াই থাকিব লাগিব মানুহৰ দৰে ব্যৱহাৰ কৰিব লাগিব সিদিনা আমাৰ যেতিয়া লখিমপুৰ ফুকনহাটলৈ আহিলে প্ৰতিজন মানুহৰ ধ্বংসস্তূপত গৈ ইমান গৰমত টিকচৌ ৰ'দ 40 ডিগ্ৰী ওপৰত টেম্পাৰেচাৰ ছাতি নলয় ভাবিব নোৱাৰ তহঁতি নোৱাৰিবি তেনেকৈ বুজিলি নিৰ্মল পায়েং অখিলদাৰ যিটো কেপাচিটি আছে মই সেইদিনা গৈ আমি টবত মানিছোঁ আমি নিজেই অৱস্থা বেয়া হৈ গৈছে আমাৰ গতিকে ইমান সহজ নহয় অখিল গগৈ হোৱাটো ইমান সহজ নহয় বদনাম দিলেই যে অখিল গগৈক হেয় প্ৰতিপন্ন কৰিব পাৰিবি বা বদনাম দিলেই যে অখিল গগৈ বহুত তললৈ গুচি যাব তেনেকুৱা নহয় ইমান সহজ নহয় অখিল গগৈ হোৱাটো ইমান সহজ নহয় সেইদিনা দলনিত দল চাফা কৰিছে ভুই ৰুইছে সাঁতুৰিছে কোৰ মাৰিছে ইমান টেম্পাৰেচাৰ গৰমত 12টা-1টা বজালৈকে আহি আকৌ সেই ভিজা গাৰে আমাৰ গাতে কাপোৰ শুকাই গৈছে সেই ধ্বংসস্তূপৰ মাজত তাত যিবিলাক পকা ভাঙি আছে সেই পকাত খালী ভৰিৰে খোজকাঢ়িছে বালিবোৰ এনেকুৱা গৰম মোৰো চেণ্ডেল নাছিলে এদিনা ইমান মাথাত ধৰি যায় এই গৰমত প্ৰতিজন মানুহৰ সেই ধ্বংসস্তূপৰ মাজত গৈ বুজ লৈছে
সেই মানুহৰ সমভাগী হৈছে, দুখৰ সহভাগী হৈছে। গতিকে এনেই কথা এষাৰ ফটককৈ কৈ দিলে নহ'ব নহয় না। কাৰোবাক ক'লে বুলি যে এইটো সত্য তেনেকুৱা নহয় নহয়। আমি জানো নহয়, তই কেতিয়াবা অখিল দাই বহা চিটত বহি পাইছ নেকি? অখিল দাৰ গাড়ীখনত অখিল দাই যিটো চিটত বহে তই বহি পাইছ কেতিয়াবা? তোক দিছে নেকি বহিবলৈ? মই বহি পাইছোঁ, আমি বহি পাইছোঁ। গতিকে এনেকৈ নহয় নহয়, যি টি কথা ক'লে নহ'ব নহয় পিতাই। তই যা, বেলেগ দলত যা, ভালকৈ থাক, ভালকৈ কাম কৰ, কিন্তু এনেকৈ নহয় নহয় কাৰোবাক বদনাম কৰিবি, কাৰোবাক যি টি আবুল তাবুল বকিবি, তেনেকৈ নহয়। গতিকে অখিল গগৈ জিন্দাবাদ। লাষ্ট আৰু এটা কথা কওঁ, অসমৰ শেষ আশা ভৰসা অখিল গগৈ। এতিয়া নুবুজিবি, বহুত টাইম লাগিব তোৰ বুজিবৰ কাৰণে, তোৰ সেইটো কেপাচিটি নাই ইমান বুজি পাবৰ কাৰণে। আৰু এটা আকৌ লাষ্টত এবাৰ কৈ দিওঁ, তোক TMPK ল'ৰাই পালে কিন্তু কোবাব, সেইটো মই শুনি থৈছোঁ কথাটো। গতিকে অলপ সাৱধানে চলিবি। TMPK তই কিবা হেৰি কৰি পিনি TMPK পৰা খেদা খাই আহিছিলে নহয়, মনত আছে নাই? আৰু এই যে আজি 3 মাহ 4 মাহ যে ক'ত লুকাই ফুৰিলি পুলিচৰ ভয়ত, সেইবোৰ মনত পেলাবি। সেইবোৰ কোৱাই ক'ব, জনাই জানে নহয়। তই ইমান ধোৱা তুলসী পাত নহয় নহয়। তই অখিলাক ইমান বদনাম দি পেলাই তই ইমান মানে খুব জ্ঞানীৰ দৰে মানে কথা ক'বলৈ দেই। ঠিক আছে, ধন্যবাদ।